ইতিহাসে কয় বিশ্বত যুগে যুগে যিসকল বিপ্লৱীৰ জন্ম হৈছিলে তেওঁলোকলৈ চৰকাৰী শাসনযন্ত্ৰৰ সদায় এটা ভয় আছিলে আৰু সময় সুযোগ পালেই তেওঁলোকক হত্যা কৰিছিলে বা মৃত্যুদণ্ড দিছিলে। কিন্তু তেওঁলোকক মৃত্যুদণ্ড দিয়াৰ পাছতো কিন্তু চৰকাৰী শাসনযন্ত্ৰৰ ভয় কমা নাছিলে, বৰঞ্চ বেছিহে হৈছিলে। কাৰণ এটা কণ্ঠ ৰোধ কৰিলেও জন্ম হৈছিলে হাজাৰ হাজাৰ লাখ লাখ কণ্ঠৰ। আজিৰ প্ৰসংগ চে গুয়েভাৰা। চে গুয়েভাৰা কোন হয়, লগতে জুবিন গাৰ্গৰ লগত চে গুয়েভাৰাৰ কি সম্পৰ্ক আছিলে, সবিশেষ আমি আলোচনা কৰিম। বিষয়টো বা বিতৰ্কটো আৰম্ভ হৈছিলে গণেশগুৰি ফ্লাইঅভাৰৰ তলত জুবিন গাৰ্গৰ চিত্ৰাংকনক লৈ। মাৰ্চেল বৰুৱা নামৰ এজন চিত্ৰশিল্পীয়ে জুবিন গাৰ্গৰ ছবি অংকন কৰিছিলে গণেশগুৰি ফ্লাইঅভাৰত। আৰু সেই চিত্ৰশিল্পীজনৰ মূৰত আছিলে এটা বিশেষ টুপি, ষ্টাৰ চিহ্ন থকা, অৰ্থাৎ এটা বিশেষ প্ৰতীকী টুপি এটা পিন্ধি আছিলে চিত্ৰশিল্পীজনে। আৰু সেই প্ৰতীকী টুপিটো আমাৰ জুবিন গাৰ্গেও জীয়াই থাকোঁতে পিন্ধিছিলে, আৰু যাৰ বাবে আৰম্ভ হৈছিলে মূল বিষয়। কাৰণ জুবিন গাৰ্গৰ চিত্ৰ অংকন কৰি তলত লিখা আছিল কমৰেডছ নেভাৰ ডাই, অৰ্থাৎ কমৰেড শব্দটোৱে অকণমান জট লগাই দিছিলে। কিয়, সকলো কথা আমি খুলি আলোচনা কৰিম। শেহতীয়াভাৱে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা সংবাদমেলত মন্তব্য কৰিছে, যিটো মন্তব্যক লৈও যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে। য'ত ত'ত গৈ পেলাই ফটোৰ ওপৰত চে গুয়েভাৰা বনাই দিয়ে। ভাই, চে গুয়েভাৰা কোন হয়? মোৰ তিনিজন মানুহ মই আইডলাইজ কৰোঁ জীৱনত। এজন বিষ্ণু ৰাভা, এজন হৈছে চাৰ্লি চেপলিন, আৰু এজন হৈছে চে গুয়েভাৰা। তিনিজনে কিন্তু একেধৰণৰ চিন্তাধাৰা মানুহ। লেফটিষ্ট বুলি কয় কিছুমানে, কমিউনিষ্ট কয়। অসমত যদি বিপ্লৱী বুলি ফটো আঁকে, পৰেশ বৰুৱাৰ আঁকক। মই চিৰিয়াছলি কৈছো ভাই। এতিয়া কথাটো হৈছে পৰেশ বৰুৱা কোন হয়? পৰেশ বৰুৱা হৈছে এটা নিষিদ্ধ ঘোষিত সশস্ত্ৰ মানে উগ্ৰপন্থী সংগঠনৰ মুৰব্বী। অৰ্থাৎ ভাৰত চৰকাৰৰ গৃহ বিভাগে, ভাৰত চৰকাৰে যিটো সংগঠনক নিষিদ্ধ ঘোষণা কৰিছে, অৰ্থাৎ দেশ বিৰোধী, ভাৰত বিৰোধী এটা সংগঠন, সেই সংগঠনৰ সমৰ্থনত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই পৰেশ বৰুৱাৰ ছবি অংকন কৰিবলৈ যুৱ প্ৰজন্মক উচতনি যোগাইছে। বাৰু সেই বিষয়টো আপোনালোকলৈ এৰি দিছোঁ, আপোনালোকে কি ভাবে সেইটো বেলেগ বিষয়। যিহেতু মুখ্যমন্ত্ৰী হয়, গতিকে তেওঁৰ ওপৰত NSA লাগিব বা নালাগে এইটো বেলেগ বিষয়, আমি সেই বিষয়টো আলোচনা নকৰোঁ। কিন্তু বিপ্লৱীসকলৰ সকলোক লৈ যে চৰকাৰী পক্ষৰ সদায় এটা ভয় যুগে যুগে যে বৰ্তি আহিছে, যুগে যুগে যে সেই বিপ্লৱীসকলক লৈ ভয় কৰি আহিছে, আৰু তেনেকুৱা বিপ্লৱীৰ মৃত্যুৰ পাছতো চৰকাৰৰ ভয় যে সদায় বাঢ়িয়ে মানে চৰকাৰৰ ভয় বেছিহে হয়, সেয়া হয়তো মই নতুনকৈ ক'ব লগা একো নাথাকে। কাৰণ অসমতো এজন ৰজা আছিলে, অসমতো এজন বিপ্লৱী কণ্ঠ আছিলে, আৰু যিজন বিপ্লৱী কণ্ঠ জীয়াই থাকোঁতেতো ভয় আছিলেই, মৃত্যুৰ পাছতো কিন্তু বহুতৰে সেই ভয়টো কমা নাই। এতিয়া আমি আহিছোঁ চে গুয়েভাৰা কোন হয়। চে গুয়েভাৰা আৰ্জেণ্টিনাৰ ৰজাৰিঅ'ত 1928 চনত জন্মগ্ৰহণ কৰিছিলে। প্ৰথমতে আছিল এজন চিকিৎসা শিক্ষাৰ্থী। দক্ষিণ আমেৰিকা ভ্ৰমণৰ সময়ত তেওঁ জনসাধাৰণৰ দৰিদ্ৰতা, বৈষম্য আৰু শোষণ স্বচক্ষুৰে প্ৰত্যক্ষ কৰিছিলে, আৰু তাৰ পাছতে তেওঁ সমাজ পৰিৱৰ্তনৰ প্ৰয়োজন আছে বুলি বিপ্লৱৰ সিদ্ধান্ত লৈছিলে, বিপ্লৱৰ পথ বাছি লৈছিলে আৰু সশস্ত্ৰ বিপ্লৱ কৰিছিলে। পৰৱৰ্তী সময়ত মেক্সিকোত তেওঁ ফিডেল কাষ্ট্ৰ' নামৰ এজন লোকক লগ পাইছিলে, আৰু দুয়ো মিলি বিপ্লৱ আৰম্ভ কৰিছিলে। প্ৰথমতে কিউবাত বিপ্লৱ আৰম্ভ কৰিছিলে আৰু সফল হৈছিলে। 1959 চনত কিউবা চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি কিউবা চৰকাৰৰ মানে বহুকেইটা চৰকাৰী বিভাগত দায়িত্ব লাভ কৰিছিলে আৰু যথেষ্ট পৰিৱৰ্তন কৰিবলৈ সক্ষম হৈছিলে। তেওঁ থমকি ৰোৱা নাছিলে। তেওঁ অনুভৱ কৰিছিলে যে গোটেই বিশ্বজুৰি বিপ্লৱৰ প্ৰয়োজন আছে। পৰৱৰ্তী সময়ত তেওঁ কংগো আৰু বলিভিয়াত বিপ্লৱ আৰম্ভ কৰিছিলে। বলিভিয়াত তেওঁ গৰিলা বিপ্লৱৰ সময়ত 1967 চনত সেনাৰ হাতত বন্দী হয়, আৰু পিছদিনাই তেওঁক মূৰত গুলীয়াই হত্যা কৰা হয়। তেওঁৰ হত্যাৰ পিছদিনাৰ পৰাই মানে পিছৰে পৰা চে গুয়েভাৰাৰ সেই মুখখন আজি বিদ্ৰোহ, প্ৰতিবাদ আৰু বিপ্লৱৰ এক প্ৰতীক হৈ পৰে।
জুবিন গাৰ্গেও চে গুৱেভাৰাক ভাল পাইছিলে, অৰ্থাৎ জুবিন গাৰ্গৰ যিসকল আদৰ্শ ব্যক্তি আছিলে সেইসকল ব্যক্তিৰ অন্যতম আছিলে চে গুৱেভাৰা, আৰু যাৰ বাবে জুবিন গাৰ্গে মূৰত সেই বিশেষ মানে ষ্টাৰ থকা সেই বিশেষ টুপিটো পিন্ধিছিলে। বহুতেই চে গুৱেভাৰাক যিসকলে সমৰ্থন কৰে সেই টুপিটো পিন্ধে, আৰু জুবিন গাৰ্গৰ ছবি অংকন কৰোঁতে তেওঁৰ মূৰত আছিল সেই বিশেষ টুপিটো, আৰু তাতে লিখিছিলে কমৰেডছ নেভাৰ ডাই, আৰু সেইটোৱে হৈছিল আচল মূল বিতৰ্কৰ বিষয়। কাৰণ বিপ্লৱ লৈ সদায় চৰকাৰৰ ভয় থাকেই, তাতে স্পষ্টভাৱে বিপ্লৱী নেতা এজনক সমৰ্থন কৰি সেই ছবি অংকন কৰিছিলে, মূৰত সেই বিশেষ টুপিটো আছিলে, আৰু যাৰ বাবেই মূৰৰ কামোৰণি হৈ পৰিছিলে হয়তো বহুতৰে। আৰু ইতিমধ্যে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অগ্নি শৰ্মা হৈ খঙত তেওঁ কৈছিলে ছবি যদি অংকন কৰিব লাগে তেতিয়াহ'লে পৰেশ বৰুৱাৰ ছবি অংকন কৰক, চে গুৱেভাৰা কোন হয়। এতিয়া চে গুৱেভাৰাৰ অসমত কি কাম সেইবোৰ আমাৰ আলোচনাৰ বিষয় নহয়। কোনে ভাল পাব, কোনে বেয়া পাব, কোনে সমৰ্থন কৰিব বা কোনে কমিউনিষ্ট হয় সেইবোৰ বেলেগ কথা। কিন্তু জুবিন গাৰ্গে ইতিমধ্যে তেওঁ জীয়াই থাকোঁতে উল্লেখ কৰিছিলে তেওঁৰ আদৰ্শ ব্যক্তিসকলৰ অন্যতম চে গুৱেভাৰাক তেওঁ ভাল পায়। এতিয়া আপুনি কাৰ ছবি অংকন কৰিব, জুবিন গাৰ্গৰ নে পৰেশ বৰুৱাৰ, সেইটো আপোনাৰ কথা। কিন্তু জুবিন গাৰ্গৰ ছবি আপুনি যধে মধে অংকন কৰিব নোৱাৰে, কিন্তু পৰেশ বৰুৱাৰ ছবি যদি অংকন কৰে সেই কথাটো অৱশ্য মই স্পষ্ট নহয় যে আপোনাৰ ওপৰত NSA লাগিবনে নাই, সেইটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব পাৰিব। বাকী আপোনাৰ কথা, আপুনি কাক ভাল পায়, আপুনি কাক আদৰ্শ হিচাপে লয়, সেইটো আপোনাৰ কথা। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ। জয় অসম।